ভালো ভালো রাজীব গান্ধীর জন্মতিথি উপলক্ষে গোৱালপাৰা জিলা NUCৰ সভাপতি শরীফুল ইছলাম সরকার আৰু তেওঁৰ লগৰীয়াসকলে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিলে। তাৰ ভিতৰত আছিল ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিনামূলীয়া বহি আৰু কলম যোগান আৰু হস্পিটেলৰ বেমাৰীসকলৰ মাজত খাদ্য সামগ্ৰী অলপ পৰিমাণে খাদ্য সামগ্ৰী বিতৰণ। আৰু এতিয়া আমি গোৱালপাৰা চিভিল হস্পিটেলত আছোঁ। চিভিল হস্পিটেল প্ৰত্যেকটো ৱাৰ্ডত সোমাই যিমানবিলাক বেমাৰী ইয়াত হস্পিটেলত ভৰ্তি হৈ আছে সকলৰ মাজত এই খাদ্য সামগ্ৰীখিনি বিতৰণ কৰা হ'ল। আৰু মই জিলা NUCৰ সভাপতি প্ৰমুখ্যে তেওঁৰ সতীৰ্থসকলক আমি জিলা কংগ্ৰেছৰ তৰফৰ পৰা জিলাৰ নাগৰিক হিচাপে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে এনেকুৱা ভাল কাৰ্যসূচী লৈছে। আৰু মই নিজেও এজন কংগ্ৰেছৰ সৈনিক হিচাপে, কংগ্ৰেছ পৰিয়ালৰ এজন সদস্য হিচাপে এইটো গৌৰৱ অনুভৱ কৰোঁ যে ভাৰত ৰত্ন ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই দুখীয়াৰ কাৰণে যি কৰ্মৰাজি কৰি থৈ গৈছে সেইখিনি আমি তেওঁ দেখুওৱা বাটেৰে আজি গোৱালপাৰা জিলাৰ NUC গোৱালপাৰা জিলাৰ কংগ্ৰেছসকলে আমি সেই বাটেৰে আগবঢ়াৰ কাৰণে পদক্ষেপ লৈছোঁ।